সকলো দল আমাৰ ৰাইজৰ দল অসম জাতীয় পৰিষদ NCP EDO গোটেইকে আমি গৈছিলোঁ যে আমি আগতে যে আন্দোলন কৰিছোঁ আমি সকলো দল লগ লাগি আমি ৰাজনৈতিকভাৱে আমি ঐক্যবদ্ধ হৈ ইয়াৰ প্ৰতি আমাৰ উচ্ছেদৰ বিৰুদ্ধে আমি নহয় কথা হৈছে কি তেওঁলোকৰ বিকল্প ব্যৱস্থা দিয়ক তেওঁলোকে কৈছে যে চৰত যাওক চৰতটো ক'ত আছে যিখিনি চৰ আছে ইতিমধ্যে আপোনাৰ আকৌ নদীয়ে ভাঙি আছে তেওঁলোকে কি কৈছিল যে ব্ৰহ্মপুত্ৰৰ দুইফালে এক্সপ্ৰেছ হাইৱে কৰিম এক্সপ্ৰেছ হাইৱে কৰি আপোনাৰ বানপানী নিয়ন্ত্ৰণ কৰিব তাৰপিছত অমিত শ্বাহে ক'লে যে আমি ডাঙৰ ডাঙৰ হ্ৰদ কৰিম হ্ৰদ কৰি বানপানী সমস্যা ক'ত কৰিছে তেওঁলোকে আজি আপোনাৰ গোটেই অসমত মাজুলী হওক গোটেই অসমত যে বানপানী আছে তাৰ কোনো ব্যৱস্থা কৰা নাই আৰু গোৱালপাৰা জেল চাব গোৱালপাৰা জিলাত বেছিভাগ পিয়াৰ মাটি বাপুৰ জিলাৰ পৰা আগিয়ালৈকে যাওক চব আপোনাৰ হস্পিটাল থানা কোৰ্ট আপোনাৰ DTO অফিচ IAS অফিচ DO অফিচ সকলোবিলাক ফৰেষ্টতে পৰি আছে গতিকে কথা হৈছে কি যে এটা আলোচনা বিলোচনা কৰি যিখিনি বনাঞ্চল আছে সেই বনাঞ্চল আপুনি ৰক্ষা কৰক কিন্তু বনাঞ্চল ধ্বংস কৰিছে তেওঁলোকে আজি AIDC নামত খনি স্কুলত হাজাৰ হাজাৰ গছ কাটিছে তেওঁলোকে ইণ্ডাষ্ট্ৰী বহিছে আজি সেই ইণ্ডাষ্ট্ৰীত আজি বন্ধ থাকিব নোৱাৰে সেই আপোনাৰ কোনো মানুহ থাকিব নোৱাৰে আজি খনি স্কুলে আজি উঠি যাব অৱস্থা হৈছে গতিকে সেই ধৰণৰ ইণ্ডাষ্ট্ৰীক আমি কেতিয়াও সমৰ্থন নকৰোঁ গতিকে আমি কৈছোঁ কি যে বনাঞ্চল আজি দিছপুৰত MLA BJP অতুল বৰাই কৈছে যে আমছৈ বনাঞ্চল ধ্বংস কৰিছে 100জনৰ তালিকা দিছে সেই আমছৈ বনাঞ্চল কিয় ৰক্ষা কৰিব পৰা নাই চৰকাৰে গতিকে আজি ইয়াতে বনাঞ্চল ৰক্ষাৰ কথা কৈছে আমিও ৰক্ষা কৰক কিন্তু কথা হ'ল কি তেওঁলোকৰ বিকল্প ব্যৱস্থা দি উচ্ছেদ কৰক আৰু যদি বিদেশী আছে তেওঁলোকক আপোনাৰ আইনমতে বহিষ্কাৰ কৰক আমাৰ হ'ব নাই অমানসিকভাৱে উচ্ছেদ হৈছে তাৰ আমি কাৰণ এই মানুহখিনি তেওঁলোকৰ যি জীৱন জীৱিকা আৰু অধিকষ্ট সমাজিত এই ঘৰখন বান্ধিছিল আৰু তেওঁলোকে পৰিয়ালক এইবিলাক কোনো ধনী মানুহ নহয় সাধাৰণ মানুহ শ্ৰমজীৱী মানুহ বিভিন্ন সময়ত তেওঁলোকে বানপানী গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ ভূমি হেৰুৱাই নাইবা তেওঁলোকৰ বহুতো ভূমিহীন লোকো আছে তেওঁলোকে আহি এই ঠাইত বসবাস কৰিছিল এই ঠাইত বসবাস কৰি আছে 26ৰ এয়া বিজেপি চৰকাৰৰ অংক নেকি পলাৰাইজ কৰি ইলেকশ্যন কৰে তেওঁলোকৰ লক্ষ্য দুটা এটা হৈছে কৰ্পৰেটৰ কাৰণে মাটি উলিওৱা কাৰণ অসমত শেহতীয়াভাৱে বহু পৰিমাণৰ খনিজ পদাৰ্থ আৱিষ্কৃত হৈছে যেনে আপোনাৰ য'ত উচ্ছেদ হৈছে ধুবুৰীৰ উচ্ছেদিত স্থলৰ 5 কিলোমিটাৰৰ ওচৰত আপোনাৰ চান্দৰডিঙাত শেহতীয়াভাৱে আইৰণ অ'ৰ আৱিষ্কৃত হৈছে 18.9 মিলিয়ন ইয়াৰ কাৰণে বিভিন্ন কৰ্পৰেট আগ্ৰহী দ্বিতীয়তে যিটো থাৰ্মেল প্লেণ্ট হ'ব এই থাৰ্মেল প্লেণ্টৰ কাৰণে কেনেকৈ তেওঁলোকে ৰাস্তা ঘাট সুচল কৰিব পাৰে তাৰ কাৰণে 5,000 দলং তেওঁলোকে চেংচন কৰিছে চম্পাৱতী নদীৰ ওপৰত 4খন দলং নিৰ্মাণ কৰিবৰ কাৰণে প্লেন কৰিছে গতিকে দুটা লক্ষ্য এটা হৈছে কৰ্পৰেটৰ স্বাৰ্থ ৰক্ষা কৰা আৰু কেনেকৈ এই মাটি অসমৰ যিকেইজন ধনী মন্ত্ৰী হৈছে তেওঁলোকে কেনেকৈ পাকে প্ৰকাৰে এই মাটি দখল কৰিব পাৰে এইটো এটা লক্ষ্য দ্বিতীয় লক্ষ্যটো হ'ল কেনেকৈ এই বিষয়টোক কেন্দ্ৰ কৰি পেলাই হিন্দু মুছলমানৰ বিভাজন সৃষ্টি কৰিব পাৰি গতিকে দুটা লক্ষ্য পেলাই উচ্ছেদত তেওঁলোকে নামিছে কিন্তু তেওঁলোকৰ এই লক্ষ্য পূৰণ নহ'ব কাৰণ তেওঁলোকে এতিয়া লাহে লাহে কেৱল মুছলমান নহয় অসমীয়া মানুহ একেবাৰে লখিমপুৰতো তেওঁলোকে হিন্দু মানুহ উচ্ছেদ কৰিবলৈ বাধ্য হৈছে গতিকে এইখন চৰকাৰৰ যিটো লক্ষ্য কৰ্পৰেটৰ স্বাৰ্থ লক্ষ্য কৰা আম্বানী আদানী কাৰ্বি আংলঙৰ জনজাতীয় মানুহক উচ্ছেদ কৰি তেওঁলোকে আদানীক মাটি দিব লাগিছে বন্ধুসকল মূল কথালৈ আহোঁ এই যে উচ্ছেদ চলিছে এই উচ্ছেদ আইনী নে বেআইনী বেআইনী এই কাৰণে যে যি মানুহৰ ঘৰ চৰকাৰে বনাই দিয়া নাই আপোনালোকৰ ঘৰ চৰকাৰে বনাই দিছে যি মানুহৰ ঘৰ চৰকাৰে বনাই দিয়া নাই সেই ঘৰ চৰকাৰে ভাঙিব নোৱাৰে তাৰ কোনো অধিকাৰ নাই গতিকে আমাৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমক আমি 5খন ৰাজ্যৰ ভিতৰত লৈ যাম 5খন ৰাজ্যৰ ভিতৰত যদি লৈ যাব লগা হয় তেনেহ'লে অসমত 100জন মানুহৰ ভিতৰত 35জন মুছলমান মানুহ যাক তেওঁলোকে বাংলাদেশী বুলি যাক তেওঁলোকে মিয়া বুলি ঘৃণা কৰে
এই মানুহৰ উন্নতি নহলে অসম উন্নত হ'ব পাৰে নেকি? হিন্দু মুছলমান সকলোৰে উন্নতি হলেহে অসমৰ উন্নতি হ'ব। এই বিজেপি চৰকাৰে যি নীতি লৈছে এই অসম উন্নয়ন কৰাৰ নীতি নহয়, অসম ধ্বংস কৰাৰ নীতি। যিখিনি মানুহে পৰিশ্ৰম কৰি খায়, কাৰো দয়াটো চলে না মানুহবিলাক। যি মানুহে পৰিশ্ৰম কৰি খায়, এই পৰিশ্ৰম কৰা মানুহক তেওঁলোকে হত্যা কৰিব ওলাইছে। ইয়াৰ ফল তেওঁলোকে পাব।